নমস্কাৰ জীৱন চৰণৰ বাস্তৱ চৰণৰ অন্য এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ। থাম্বনেইল লিখি হয়তো তোমালোকে গমে পাইছা আজি কিহৰ ওপৰত ডিছকাশ্যন কৰিম। তো পোনপ্ৰথমে আমি মোলাৰিটিটো চাই লওঁ আহা। মোলাৰিটিক আমি ডাঙৰ হাতৰ এমেৰে ডিনোট কৰোঁ। তো মোলাৰিটিৰ মেইন ফৰ্মুলাটো কি? নাম্বাৰ অফ মোলছ অফ সলিউট divided by volume of solution in liter. নাম্বাৰ অফ সলিউট মানে কি? এটা সলিউশন সলিউট আৰু সলিউট এণ্ড সলভেণ্টৰ দ্বাৰা গঠিত। গতিকে সলভেণ্টটো হৈছে আমাৰ ধৰা পানী আৰু চেনিৰ ক্ষেত্ৰত পানীটো হৈছে আমাৰ সলভেণ্ট আৰু সলিউট হৈছে আমাৰ চেনি। গতিকে যিটো সলভেণ্টটো আমাৰ বেছি পৰিমাণত থাকে, সলিউটটো আমাৰ কম পৰিমাণত থাকে। এতিয়া তোমালোকে গম পাইছা নাম্বাৰ অফ মোল অফ সলিউটটোক আমি লিখিব পাৰোঁ n অফ সলিউট আৰু এইটো লিখিব পাৰোঁ ভলিউম অফ সলিউশন। ইয়াতে মনত ৰাখিবা ইয়াতে ভলিউম অফ সলিউশন আহিব ইন লিটাৰ। ধৰা আৰু এবাৰ আমি মোলাৰিটিক আৰু ডিফাইন কৰিব পাৰোঁ। ধৰা এবাৰ তোমাৰ কণ্ডিশ্যন দিয়া আছে সলিউটৰ মোলটো ধৰা দিয়া নাই, সলিউটৰ খালি আমাৰ কি দিয়া আছে গিভেন এটা মাছ দিয়া আছে, ধৰা ইমানমান মাছৰ উলিয়াব লাগে। এতিয়া আমি আৰু এবাৰ লিখিব পাৰোঁ যে গিভেন মাছ অফ সলিউট divided by molar mass of solute. এইটো কৰিলে কি হ'ব? আল্টিমেটলি আমাৰ নাম্বাৰ অফ মোল অফ সলিউটে উলিয়াব। গতিকে এইখিনি সলিউটৰ কাৰণে উলিয়াইছোঁ নাম্বাৰ অফ মোল অফ সলিউটৰ, আৰু বাকীখিনিতো ঠিকে থাকিব ভলিউম অফ সলিউশন ইন লিটাৰ। ধৰা আৰু এটা কেছ আছে, এই কেছটো আমি ইয়াতে লিখিছোঁ গিভেন মাছ অফ সলিউট। আমি এনেকৈ লিখিব পাৰোঁ যে গিভেন মাছ অফ সলিউট মোলাৰ মাছ অফ অফ সলিউট লিখিছোঁ ইনটু ভলিউম ইন মিলিলিটাৰ। মিলিলিটাৰত লিখিলে আমাৰ কি হ'ব? ওপৰত তুমি চিম্পলি 1000ৰে পূৰণ কৰি দিবা। এইখিনি হৈছে আমাৰ মোলাৰিটিৰ মেইন কনচেপ্ট। বুজি পাইছা নিশ্চয়? এইখিনি হৈছে মোলাৰিটি তুমি বেছিকেলি জানিব লাগিলে এইখিনিয়ে। তোমাৰ ইউনিটটো আমি ডিছকাশ্যন কৰোঁ। মোলাৰিটিৰ ইউনিটটো মোল পাৰ লিটাৰ বা এইটো কেনেকৈ লিখিব পাৰোঁ? অৰ্বল লিখোঁ মোল লিটাৰ ইনভাৰ্স, এনেকৈ আমি লিখিব পাৰোঁ। নিশ্চিতভাৱে তোমালোকে মোলাৰিটিৰ কনচেপ্টখিনি ভালকৈ বুজি পাইছা। নেক্সট আমি চাওঁ মোলালিটি। ওকে, এতিয়া আমি চাম মোলালিটিক আমি ধৰা 0.2 মোলাল সলিউশন মোলাল বুলি দিব পৰীক্ষাত। মোলাল বুলি দিলে মোলালিটি, আৰু মোলাৰ বুলি দিলে MOLAR মোলাৰ বুলি দিলে মোলাৰিটিৰ কথা কোৱা হয়। গতিকে মোলালিটিক আমি চিম্পলি এমেৰে ডিনোট কৰোঁ। তো মেইন আৰু মোলাৰিটি ওলোৱা আৰু বহুত ফৰ্মুলা আছে, তো মই ইমানখিনিও ডিছকাছ কৰা নাই। মেইন টপিকখিনি লৈছোঁ। আমাৰ ডিৰাইভ কৰি আমি বহুত বেছি ফৰ্মুলা উলিয়াব পাৰোঁ। মই মেইন টপিকখিনি তোমালোকক দেখুৱাইছোঁ। সেইখিনি তোমালোকে আকৌ ক্লাছ 12 সলিউশন চেপ্টাৰত পাবাই। মই এইখিনি জাষ্ট ফাৰ্ষ্ট ইয়াৰৰ বেছিক হিচাপত শিকাইছোঁ। তো M = হ'ব নাম্বাৰ অফ মোল অফ সলিউট। ইয়াতে আমি তলত লিখিব লাগিব, এইটো মনত ৰাখিবা মোলালিটিত কি হয়? মাছ অফ সলভেণ্ট ইন কেজি। অৰ্থাৎ এটা কথা সদায় মনত ৰাখিবা যে কেজি আৰু লিটাৰত লিখিব লাগিব, অৰ্থাৎ সিহঁতৰ ডাঙৰ এককবিলাকত লিখিব লাগিব। মিলিগ্ৰাম বা গ্ৰাম বা MLত লিখিলে নহ'ব। মোলাৰিটিত আমি কি লিখিব লাগিব? মোলাৰিটিত আমি ইন লিটাৰ আৰু মোলালিটিত ইন কেজি।
হয় নিশ্চয় এইখিনি কথা মনত ৰাখিব লাগিব, অলপ মনত ৰাখিব লাগিব। বাকী এইখিনি যদি কম্পেয়াৰ কৰি পঢ়া বেছি টান নালাগিব। এতিয়া আমি আকৌ লিখিব পাৰোঁ ঠিক আগৰ নিচিনা কনচেপ্ট। আমি এইটোকে আৰু লিখিব পাৰোঁ গিভেন মাছ অফ সলিউট, তাৰপিছত মোলাৰ মাছ অফ সলিউট। আল্টিমেটলি এইটো ওলাব এইখিনিৰ পৰা। বাকী তলফালে এইখিনিয়ে থাকিব মাছ অফ সলভেণ্ট কেজিত থাকিব। আকৌ যদি তোমাক মাছ অফ সলভেণ্টটোত যদি তোমাক গ্ৰামত লিখে, আকৌ ঠিক তেনেদৰে তুমি ওপৰত 100ৰে পূৰণ কৰি দিব লাগিব। তে এইখিনি লিখি লওঁ গিভেন মাছ অফ মোলাৰ মাছ অফ সলভেণ্ট হ'ব। এইটোতো সলিউট হ'ব, এইটো সলভেণ্ট, এইটো ভি দেই, ভি লিখিছোঁ। মোলাৰ মাছ অফ এইটো সলিউট হ'ব ইনটু মাছ অফ সলভেণ্ট। এইটো যদি তুমি গ্ৰামত লিখা, ইয়াতে তুমি 1000ৰে পূৰণ কৰি দিব লাগিব। অৰ্থাৎ এইটো আমি কেজিলৈ ৰূপান্তৰিত কৰিব লাগিবই, নহ'লে এইটো মোলাৰিটিটো নোলাব। তো এইখিনি হৈছে মেইন ডেফিনেশ্যন বা মেইনখিনি কথা। বেলেগ বিশেষ তোমালোকে আকৌ সলিউশ্যন চেপ্টাৰটোত পাবা যে আৰু মোলাৰিটি ওলোৱা আৰু এটা আছে সূত্ৰ 10xd/mm। তো তোমালোকে সেইবিলাক পিছত পাবা। তো আগতে মোলাৰিটি বা মোলালিটি এইখিনি উলিয়াত আমি শিকি লৈছোঁ। এতিয়া তোমালোকে দেখিছা যে স্ক্ৰীনখন দুটা ভাগত বিভক্ত হৈছে। স্ক্ৰীনখনৰ এফালে তোমালোকে মোলালিটি দেখিছা আৰু এফালে তোমালোকে মোলাৰিটি দেখিছা। স্ক্ৰীনখনৰ বাওঁহাতে তোমালোকে মোলাৰিটি দেখিছা আৰু স্ক্ৰীনখনৰ সোঁহাতে তোমালোকে মোলালিটি দেখিছা। অৰ্থাৎ মোলাৰিটি আৰু মোলালিটিৰ এই যে স্ক্ৰীনখন দেখিছা তোমালোকে, লগালগ স্ক্ৰীনশ্বট মাৰি লোৱা। এই স্ক্ৰীনশ্বটখন তোমালোকে ধুনীয়াকৈ লিখি লোৱাৰ পিছত টেবুলৰ ফ্ৰণ্টত আঠা খুৱাই লোৱা। 10 দিন 20 দিন 30 দিন যিমান দিন লাগে চাই যোৱা। ডেইলি উঠি শোৱাৰ সময়ত এবাৰ চাবা, পুৱা উঠি এবাৰ চাবা। একদম চুটকি হৈছে ইয়াদ হৈ যায়গা। তো কোনো ধৰণৰ টেনশ্যন ল'ব লগা কথা নাই, বি কুল। আৰু কুৱেশ্যনবিলাকো প্ৰেক্টিছ কৰিব লাগিব। কিন্তু কনচেনট্ৰেশ্যন টাৰ্মৰ ওপৰত কুৱেশ্যন প্ৰেক্টিছ সোমবাৰে আহি আছে সন্ধিয়া 5:30 বজাত। গতিকে তেতিয়ালৈ ৱেইট কৰা। বৰ্তমানলৈকে অ'কে বাই, ধন্যবাদ।